মাৰিছোঁ নহয়, আকৌ ঘাবৰাও কৈছা, আকৌ ঘাবৰাও। মাথা চাথা বেয়া হৈ গ'ল নহয়, বোলো কি হৈছে আৰু। নদী কাষৰ মুকলি বতাহৰ আনন্দই বেলেগ, গম পাইছে নাই? তো বন্ধুসকল, বাৰিষা ছিজন, মাছ চাছ খাব পাইছে নাই পোৱা আগতীয়াকৈ কমেণ্ট কৰি কিনে জনাব। মই এইটো পাতি থৈছোঁ, কাক কাক লাগে আগতীয়াকৈ কমেণ্ট কৰি কিনে জনাব। মই পালে এপিচ হ'লেও দিমগৈ আৰু। তো মাছৰ কথা কওঁতে মানে বন্ধুসকল, এদিন মই মাছ ধৰিব যাওঁতে বৰ বেলেগ ভয় খালোঁ নহয়। তো সেই ভয় খোৱা কথাটো মানে কাহিনীটো ঘাপকৈ মনত পৰি গ'ল। তো সেইটো আপোনালোক অকণমান কৈছোঁ আৰু দেই, কেনেকৈ ভয় খাইছিলোঁ, কেনেকৈ কি হৈছিলে এইকেইটা কৈছোঁ। তো এনেকৈ অকণমান পাতিব হ'লে অকণমান বহি ল'লে ভাল হ'ব নেকি, থিয় হ'লে বৰ অকণমান দীঘলীয়া। ঠিক আছে, মই বহি লৈছোঁ। মই বহি ল'লোঁ বন্ধুসকল, একদম মজা। এতিয়া মানে একদম ছেফটি আৰু। তো কথাটো এনেকুৱা হ'ল, এদিন বৰ্তা ল'ৰাটো আৰু মই মাছ ধৰিব গৈছোঁ নহয়, এই কাষতে লাগি আছে বিল এখন। দুইটা মাছ ধৰিব গৈছোঁ। মাছটো মানে এইটো বাৰিষা ফাৰ্ষ্ট ছিজন আৰু। ফাৰ্ষ্ট ছিজনত যেতিয়া মানে এই পুখুৰী ডাঙৰ পুখুৰী বিলৰ কাষে কাষে ডাঙৰ পুখুৰী খান্দি থৈছেতো, পানী আহি কিনে বাগৰিব আৰু দুইটাই মানে নেট এখন পাতিম আৰু মাছ ধৰিম। দুইটাই ওলাই গ'লোঁ আৰু। তাৰ গৈ কিনে কি হ'ল দেই, একদম মানে গধূলি সময়তে গৈ কিনে নেট চেট পাতি একদম ফিটিং কৰি থৈ আহিলোঁ আৰু। তাৰ দুইটাই কথা পাতিলোঁ, নহয় ভাতকে খাই আহোঁ বৈ, কাৰণ ইয়াততো থাকিব লাগিব এতিয়া, অলপ নিশাটো অলপ টাইম লাগিব, ধৰ মাছ অহা নাই, আহিব। ভাতটো খাই আহিলে আমাৰ পেটটো ভৰি থাকিব, তেতিয়া আমি নিশ্চিন্তকৈ থাকিব পাৰিম অলপ দেৰিলৈকে। মাছ মুঠতে ধৰি লৈ যাব নিমে আৰু ঘৰলৈ, সেইটো আৰু। তো আহি কিনে দুইটাই ভাত চাত খাই গ'লোঁ আৰু। গৈছোঁ, খুব মানে বাজিছে আৰু 10টা 11টামান বজাৰ সময় দেই। নেটত এটা দুটা মাছ আহিছে আৰু, ইয়াক কৈছোঁ মই, এই মাল আহিছে এইবাৰ, আহিছে আৰু। তাৰপিছতে অলপ দেৰি পিছতে যাহা আহিছে আৰু, দুইটাই অকণমান ধৰি লওঁ আৰু মাছ, ইমানখিনি মান হৈছে আৰু। একদম বন্ধুসকল কি ক'ম আৰু, ঘাবৰাও কৰিলে ন, মোৰতো মাথা চাথা বেয়া হৈ গ'ল। প্ৰথমবাৰ মই শুনিলোঁ। তাৰপিছত মই মনে মনে আছোঁ তাৰমানে কৈছে আৰু ধিপ আৰু গা নোম থিয় হ'লেই মোৰ। তাৰপিছতে আৰু অলপ দেৰি পিছত মই এনেকৈ কাণ পাতি আছোঁ যদিও মাছ এইফালে আহিছে, মাছৰ ধান্দা নাই মানে। এইটো কি বাজিলে, ইমান ডবল শব্দ। বিলততো সিমান পানী নাই তেতিয়া, মানুহতো ইমানখিনি পানী হয় সেই বিলত। এইটো কি বস্তু, ইমান ডবল মাছ ক'ৰ পৰা আহি গ'ল, মই সেইটো ভাবিছোঁ। তাৰপিছত আৰু অকণমান দেৰি মানে 20 মিনিটমান হৈছে আৰু, আকৌ ঘাবৰাও কৰিলে নহয়, মই হিচাপ বিৰাট জোৰ চক খাই গ'লোঁ। কৈছোঁ, সি আকৌ মাছ বুটলি আছিলে নহয়, বুটলি থকাৰ পৰা সি দৌৰ মাৰি উঠি আহিলে মোৰ ওচৰত। ঐ কি হয় বুলিছে, মই জানো পাই, মই গম নাই পোৱা দেই বুলিছোঁ দেই, গম নাই পোৱা মই কি হয়। তাৰপিছত মই কিবা এটা শুনিলোঁ বুলিছোঁ, মই শুনিছোঁ নহয় বোলো, আগতে এবাৰ শুনিলোঁ মই বোলো, এতিয়া আকৌ বাজিছে বোলো। তাৰপিছত নাই নহ'ব ৰ বুলিছে, টৰ্চটো মাৰিছোঁ নাই, মাৰি কিনে চাইছোঁ একো নাই। তাৰপিছত অলপ দেৰি পিছত আকৌ ঘাবৰাও, ইয়াক কৈছোঁ, এই প্ৰভু আজি তোকে মোকে পালে আৰু বোলো, পালে আৰু আজি, ইয়াৰ পৰা পলাং বৈ বুলিছোঁ মানে। তাই সেনেকৈ কওঁতে আৰু এতিয়া পলাই আহিব আকৌ ভয় হৈছে নহয়। মই তাক কৈছোঁ, উভতি নিদিবি, আগফালৰ পৰাই যাব লাগিব, এনেকৈ মানে বেগ হৈ আহিব লাগিব আৰু, পইচাটা লাগত লৈ লৈছোঁ আৰু দেই একদম এনেকৈ। কাৰণ পাছফালৰ পৰাই কিবা এটা হ'লেতো পাছফালৰ পৰাই দিব ন ঢাকাটো, সেইকাৰণে এইডাল লাগত মানে, আৰু মানুহ বেগ হৈ আহি আছোঁ আহি কিনে একদম আৰু অকণটো পাইছোঁ, মই টৰ্চটো মাৰিছোঁ নহয়, আকৌ ঘাবৰাও কৈছা, আকৌ ঘাবৰাও। মাথা চাথা বেয়া হৈ গ'ল নহয়, বোলো কি হৈছে আৰু, আজি পালে আৰু দুইটাকে বোলো, পলা বুলিছোঁ একদম এনেকৈ পইচা খালি। মই তাক কৈছোঁ দেই, মানুহটো বোলো পিঠিটো পাতি নিদিবি আৰু, পিঠিটোত পাতিলে একে ঢকাই থ'ব আজি, এইটো বেলেগ বস্তু বোলো। তাৰ দুইটাই পইচাটো এনেকৈ কৰি বিলৰ কাষৰ পৰা যে কমেও মানে 200 মিটাৰমান, একদম সঁচা কথা কৈছোঁ, 200 মিটাৰমান এনেকৈ পইচাটো আগফালে দি কিনে আৰু মানুহটো পিছফালে বেগ হৈ আহিলোঁ। যাহা আহি কিনে ঘৰ ওচৰ পাইছোঁ মাৰ দৌৰ ভিৰাই খুৰাই একদম ঘৰত আহি কৈছোঁ দুইটাই দেই। মই কৈছোঁ, এটা কথা নে, এই কথাটো কাকো নকবি দেই বোলো, লাজৰ কথা হ'ব বোলো, বেয়া কথা এইটো নকবি বোলো। নাই নকওঁ আৰু বুজিছে, সেইটো হৈ গ'ল আৰু, সেইটো কথা গ'ল আৰু। এতিয়া ৰাতিপুৱা নেটখন আকৌ বেলেগৰ নে, ডাঙৰ নেট এটা লৈ গৈছোঁতো পাতিবলৈ, নেটখন বেলেগৰ, নেটখনটো আনি দিব যাব লাগিব নে। দুইটাই গৈছোঁ সেয়াক লৈ গৈছোঁ, নেটখন লৈ আহোঁগৈ বৈ বোলো। দুইটাই গৈছোঁ নেটখন তুলি আছোঁ মানে কি হ'ল, মাছটো সোমাইছিলে যদিও খতম হৈ গ'ল, মাছ চাছ নেপালোঁ আৰু।
পানী বেছি হৈ গ'ল একদম নেটৰ ওপৰদিকে ফাটি চিটি আকৌ এনেকৈ খুঁটিটো টাইটকৈ মাৰি থোৱা আছিলে নেট ফালি আৰু জানেইচোন জেং যাব উটি উটি গৈ থাকে সোঁতত আহিলে ফালি চিলি সিফালে গ'লগৈ আৰু নেট খতম সেই সময়তে আকৌ ঘবৰাও কৰিলে নাই কি হয় এইটো বোলো ৰাতিও ঘবৰাও এতিয়াও ঘবৰাও একদম উঠি মেলি গ'লো নহয় দিনততো কাক ভয় লাগে ন ৰাতিপুৱা মই চাই আহোঁগৈ বহিব তাৰপিছত গৈ কিনে চাইছোঁগৈ হৈ গ'ল সেইকেইদিনতে মানে আমাৰ এইটো যে যিটো আমাক এতিয়া নেশ্যনেল 52 নং ৰাষ্ট্ৰীয় ঘাইপথটো বনি আছে যে বনিলে বৰ্তমান এইটো আমাৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথটো যিটো হেৰি বগীবিলটো হেৰি এইটো লংডিঙলৈ বনাই থৈছে কানুবাৰীটো বগীবিল যিটো ৰাস্তাটো সেই ৰাস্তাটো দিবৰ কাৰণে মানে সেই পুখুৰী পাৰে পাৰে ডাঙৰ ডাঙৰ যাৰ মাটি আছিলে তাৰ সীমা মূৰে মূৰে মানে ডাঙৰ ডাঙৰ খাল খান্দি দিলে মাটিখিনি চাপ্লাই দিছিলে ইয়াতে আমাৰ ৰাস্তাটোৰ কাৰণে তো মানে কি হ'ল পানীটো যেতিয়া সোমাই গৈছিলে সেইটো মানে অকণমান ওখ টাইপৰ আছিলে সেইটো য'ত ঘাবৰাও কৰে যে সেইটো ওখ এনেকৈ পানীটো সোমাই যাওঁতে তলফালে বালি ন সোমাই ঘৰ যায় আৰু ৰাতি ঘবৰাওকৈ এক চপৰা খহে মানে তো সেনেকৈ এইফালৰ পৰা টৰ্চ মাৰিলে এইফালৰ পৰা আকৌ সমান নে এনেকৈ এইফালৰ পৰা দেখি নাপায় মানে অকল ঘাবৰাও শুনিহে পোৱা যায় ৰাতিপুৱা গম পাইছানে ৰাতিপুৱা যেতিয়া গৈ কিনে চাইছোঁ ইটোৱে সিটো মুখলৈ আয় ঘাবৰাও কৰাটো এইটোহে হৈছিলে তো এনেকুৱা লাজ লাগিছে ন এইটোৱে সেইটোক চাই কিনে বিৰাট মানে হাঁহিছোঁ লাজো লাগিছে দেৰিকা বোলো সেইকাৰণে বন্ধুসকল গম পাইছে নাই কেতিয়াবা আমি ৰাস্তাই পদূলি ক'ৰবাত গৈ থাকিলে ক'ৰবাত হাবি চাবি থাকিলে বা এনেকুৱা পানী চানী থাকিলে ঘাপকৈ মানুহ ভয় খাই যাব নালাগে ভয় খালে আমাৰ মানে ইয়াত যদি ভয় খাই যায় হাৰ্টৰ প্ৰব্লেম থকাবোৰতো থাকেই ন চবৰে একে নহয়তো আমাৰ কিছুমানৰ হাৰ্টৰ প্ৰব্লেম থাকে তো ইয়াত ধৰি যোৱাৰ লগে লগে মানে আমি বেছি নাৰ্ভাছ হৈ যাওঁ আৰু বেছি নাৰ্ভাছ হৈ যোৱাৰ লগে লগে আমাৰ দিমাগে একো কাম নকৰে সেইকাৰণে চাই মেলি এইটো জেদ মানে সেইডোখৰ ভাবি ল'ব লাগে ৰখি কিনে চাই ল'ব লাগে যে বস্তুটো প্ৰকৃত হয় কি এনেই যদি কিবা কিবি যদি আমাৰ ধাৰণাত আহি যায় ন ধাৰণাত আহি যায় সেই ধাৰণাতে যে আমি ভুল খাই যাওঁ মানে আমি কেতিয়াবা নিজকে চিনি নাপাওঁ কিবা এটা ওলাইছে ভাগো পলাওঁ সেই পলাংতে আমাৰ কেতিয়াবা বিপদ হৈ যায় ৰাতি আন্ধাৰে যদি আমি পলাবলগীয়া হয় নাই কিবাত খুচিব নাই খুলে খুচিব নাই কিবা খুচিব সেইদিনা যদি আমি দুইটা যদি কৈছোঁ নে কি প্ৰথম ছাত্ৰতে যদি আমি ভিৰাই খুৱাই দৌৰ মাৰি দিয়া হ'লে দুইটা ওচৰত দুটা পচা আছিলে কেনেবাকৈ যদি লুটি খাই পৰিলে ইটোৰ ওপৰত সিটো যদি হৈ যোৱা হ'লে কি এনে ভয়ে মানুহক মানে মাৰি পেলাই দিয়ে ভয়ে মাৰি পেলাই দিয়ে মানুহে সেইকাৰণে কথাটো ক'লোঁ মানে কি কাৰণে ভিডিঅ'টো বনালোঁ যাতে ঘাপকৈ কিবা এটা শব্দ শুনিলে ভককৈ ভয় খাই যাব নালাগে অলপ ৰখি কিনে জাজ কৰি কিনে চাব লাগে যে বস্তুটো প্ৰকৃত হয় কি তাৰপিছতে পলাবতো লাগিবই যদি বেলেগ কিবা এটা হয় পলাব লাগিবই সেইটোতো খাটাং কিন্তু পটককৈ পলাই দিব নালাগে নুবুজা নেদেখাকৈ পলাই দিয়াটো আমাৰ ভুল আৰু সেই ভুলৰ প্ৰতি মানে আমাৰ হয়তো অঘটন ঘটিব পাৰে আৰু নঘটিব নহয় ৰাতি যদি ভয় খাই যদি পলাবলগীয়া হয় ন এৰাই বাচিলেতো বাচিলি নহ'লে এনেই উজুত মুজুত খাই মৰি থাকিব লাগিব তেন্তে বন্ধুসকল বাই বাই আৰু এই ভিডিঅ'টো মানে মোৰ ভাইটিৰ কাৰণে বনালোঁ ঘাপকৈ আজি ভাইটিক মনত পৰিলে যে ভাইটি আকৌ কেৰেলাত আছে যে সেইকাৰণে সি চাব বুলিয়ে ভিডিঅ'টো তাৰ কাৰণে প্ৰস্তুত কৰি দিলোঁ আৰু ইয়াত লগাই দিছোঁ তাৰ ফটোটো এইটোৱে হৈছিলে ভাইটিজন বাই বাই